নমস্কাৰ মই পৰাগজ্যোতি ফুকন এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকললৈ এটা বিশেষ খবৰ লৈ আহিছোঁ আৰু মাত্ৰ দুটা দিনৰ পাছতেই অন্ত পৰিব দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউন অহা 31 মেত অন্ত পৰিব চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰু ইয়াৰ পাছতেই কেন্দ্ৰই পঞ্চম পৰ্যায়ৰ লকডাউন প্ৰদানৰ ইংগিত ইতিমধ্যে প্ৰদান কৰিছে আৰু ইয়াকে লৈ আজি বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমি জনাইছোঁ লকডাউন 5.0 বলবতৰ ইংগিত কেন্দ্ৰৰ আৰু অহা 31 মেত অন্ত পৰিব চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰু ইয়াৰ পাছতে পঞ্চম পৰ্যায়ৰ লকডাউন কাৰ্যকৰীকৰণৰ ইংগিত প্ৰদান কৰিছে কেন্দ্ৰই লকডাউন 5.0ক লৈ অনুষ্ঠিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক আৰু এই বৈঠকত উপস্থিত আছিল কেবিনেট সচিব ৰাজীৱ গৌবা গৃহ সচিব একে ভেল্লা উপস্থিত আছিল এই বৈঠকত আৰু এই বৈঠকৰ ইতিমধ্যে অন্ত পৰিছে আৰু পঞ্চম পৰ্যায়ৰ লকডাউনক লৈ আলোচনা কৰা হয় এই গুৰুত্বপূৰ্ণ বৈঠকত আৰু এই গুৰুত্বপূৰ্ণ বৈঠক ইতিমধ্যে অন্ত পৰিছে আমি জনাইছোঁ আৰু মাত্ৰ দুটা দিনৰ পাছতেই অন্ত পৰিব দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰু ইয়াৰ পাছতেই কেন্দ্ৰই পঞ্চম পৰ্যায়ৰ লকডাউন কাৰ্যকৰীকৰণৰ ইংগিত প্ৰদান কৰিছে আৰু ইতিমধ্যে ৰাজ্যসমূহৰ পৰা মতামত বিচাৰিছে কেন্দ্ৰই আৰু আমি এই মুহূৰ্তত অধিক তথ্যৰ বাবে সংযুক্ত হৈছোঁ ডেস্কৰ পৰা এছ'চিয়েট এডিটৰ জ্যোতিদীপ বৈশ্যৰ সৈতে হয় জ্যোতিদীপ বৈশ্য অহা 31 মেত অন্ত পৰিব চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰু ইয়াৰ পাছতে পঞ্চম পৰ্যায়ৰ লকডাউন বলবতৰ ইংগিত প্ৰদান কৰিছে কেন্দ্ৰই ইতিমধ্যে ৰাজ্যসমূহৰ পৰা মতামত বিচাৰিছে কেন্দ্ৰই কি শিথিলতা আহিব পাৰে পঞ্চম পৰ্যায়ৰ লকডাউনত জ্যোতিদীপ বৈশ্য হয় এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰাগ ইতিমধ্যে চতুৰ্থটো লকডাউন চলি আছে আৰু 31 তাৰিখে এই লকডাউনৰ অন্ত পৰিব ইয়াৰ পিছত সকলোৰে মনত প্ৰশ্ন আছে যে পঞ্চমটো লকডাউন দেশত হ'বনে নহয় এই বিষয়টোক লৈ বৃহস্পতিবাৰ দিনটোত গৃহমন্ত্ৰী অমিত শ্বাহে এই সমগ্ৰ বিষয়ক লৈ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কালি টেলিফোনৰ যোগেদি কথা পাতিলে দেশৰ গৃহমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিলে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে যদি ভাৰতৰ ক্ষেত্ৰত চাই প্ৰতিখন ৰাজ্যত বৰ্তমান সময়ত কোভিডৰ পৰিস্থিতি প্ৰতিখন ৰাজ্যতেই পৃথক অসমতকৈ মহাৰাষ্ট্ৰৰ পৰিস্থিতি সম্পূৰ্ণৰূপে পৃথক অসমত যদি চাই যিসকল লোক বাহিৰৰ পৰা আহিছে তাৰ অধিকাংশ কৰোনাত আক্ৰান্ত অধিকাংশ লোক কোৱাৰেণ্টাইন চেণ্টাৰত আছে কিন্তু মহাৰাষ্ট্ৰত যদি চাই মহাৰাষ্ট্ৰৰ মুম্বাইৰ নিচিনা চহৰত অতি ভয়ংকৰভাৱে কোভিড বিয়পি পৰিছে ই প্ৰায় নিয়ন্ত্ৰণৰ বাহিৰত গতিকে ৰাজ্য ভেদে ভেদে বৰ্তমান সময়ত কোভিডৰ পৰিস্থিতি বেলেগ বেলেগ আৰু তাৰ বাবে বৃহস্পতিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল টেলিফোনৰ যোগেদি তেওঁ সমগ্ৰ বিষয়টো আলোচনা কৰে আৰু তাৰ পাছত আজি এই বৈঠকত কি কথা আলোচনা হ'ল এই কথা প্ৰধানমন্ত্ৰীক জনাইছে গৃহমন্ত্ৰীয়ে বিভিন্ন তথ্য জনোৱা হৈছে যে ৰাজ্যসমূহে কি ইনপুট দিছে এই ইনপুটৰ ওপৰত ভিত্তি কৰি পঞ্চমটো লকডাউন হ'বনে নহয় যদি হয় কিমান দিন হ'ব কি শিথিলতা থাকিব পঞ্চমটো লকডাউনত কি নিয়ম হ'ব এনেকুৱা বিভিন্ন তথ্য এই মুহূৰ্তত ক্ৰমান্বয়ে পোহৰলৈ অহা পৰিলক্ষিত হৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এটা কথা কোৱা হৈছে যে গোৱাৰ মুখ্যমন্ত্ৰী ডক্টৰ প্ৰমোদ সাৱন্ত গোৱাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অমিত শ্বাহৰ সৈতে কথা পাতিছিল আৰু তাত তেওঁ এটা ইণ্ডিকেশ্যন পোৱা বুলি কৈছে হয়তো 15 দিনৰ বাবে পঞ্চমটো লকডাউন হ'ব পাৰে কিন্তু এয়া সুনিশ্চিত খবৰ নহয় গোৱাৰ সংবাদ মাধ্যম ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰি কৈছে যে গোৱাৰ মুখ্যমন্ত্ৰী অমিত শ্বাহৰ সৈতে যেতিয়া কথা পাতিছিলে বৃহস্পতিবাৰে তেতিয়া তেওঁ এক প্ৰকাৰৰ এটা আইডিয়া পাইছে বা ইণ্ডিকেশ্যন পাইছে হয়তো 15 দিনৰ বাবে লকডাউন পঞ্চমটো হ'ব কিন্তু এয়া সুনিশ্চিত নহয় কিয়নো প্ৰতিখন ৰাজ্যৰ পৰিস্থিতি বেলেগ বেলেগ এতিয়া দ্বিতীয়টো কথা আছে যদি পঞ্চমটো লকডাউন দেশত দিয়া হয় 31 তাৰিখৰ পিছত যদি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে বা কেন্দ্ৰ চৰকাৰে ঘোষণা কৰে পঞ্চমটো লকডাউনত কি শিথিলতা হোৱাৰ সম্ভাৱনা আছে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰিছে আৰু তাত তেওঁ কেইবাটাও ইংগিত প্ৰদান কৰিছে বৰ্তমান সময়ত আপোনালোকে গম পায় ৰেল সাৰ্ভিস প্ৰায় দেশত খুলি দিয়া হৈছে বিমান সেৱা প্ৰায় মুকলি কৰি দিয়া হৈছে শিথিলতা প্ৰায় দিয়া হৈছে প্ৰতিটো ক্ষেত্ৰতে বন্ধ কি আছে নিখাৰ ভাগত সান্ধ্য আইন আছে তাৰ সমৰ্থন আজি কৈছে যে অসম চৰকাৰে বা অধিকাংশ ৰাজ্য চৰকাৰে কৈছে যে নাইট কাৰফিউটো থাকিব লাগে নিখাৰ যি সান্ধ্য আইন হেয়া থাকিব লাগে সময়ৰ হয়তো তাৰতম্য হ'ব পাৰে 7 বজাৰ সলনি হয়তো 9 বজা বা 10 বজা হ'ব পাৰে কিন্তু সান্ধ্য কাৰফিউটো সকলোৱে বিচাৰিছে নিখাৰ ভাগৰ সান্ধ্য আইন বিচাৰিছে দ্বিতীয় কথা কি বন্ধ হৈ আছে ধৰ্মীয় অনুষ্ঠান বন্ধ হৈ আছে সেলুন বন্ধ হৈ আছে জিম বন্ধ হৈ আছে শ্বপিং মল বন্ধ হৈ আছে য'ত একেলগে দোকান আছে বিদ্যালয় স্কুল কলেজ আদি বন্ধ হৈ আছে এইসমূহ খোলা হ'বনে নহয় ইয়াক লৈ ডাঙৰ প্ৰশ্ন তো কেন্দ্ৰৰ যি এইচআৰডি মিনিষ্ট্ৰী আছে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্ট্ৰীৰ তৰফৰ পৰা কোৱা হৈছে বিদ্যালয়সমূহ খোলাৰ ক্ষেত্ৰত স্কুল কলেজ খোলাৰ ক্ষেত্ৰত এটা পৰিকল্পনা গ্ৰহণ কৰিছে পৰিকল্পনা কি গ্ৰহণ কৰিছে বৰ্তমান সময়ত কৈ থকা হৈছে যে প্ৰথম অৱস্থাত দশম আৰু দ্বাদশ শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কলেজ নাইবা বিদ্যালয়লৈ আহিবলৈ দিয়া হ'ব তাৰ পাছত নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আহিবলৈ দিয়া হ'ব
সামাজিক দূৰত্বৰ কথাবিলাক তেওঁলোকে ভালদৰে বুজি পায় বা দেশৰ জনতাই ক্ৰমান্বয়ে বুজিছে আৰু তেওঁলোক যিহেতু বয়সতো বেছি গতিকে তেওঁলোকক এই কথাখিনি কিয় প্ৰয়োজন সামাজিক দূৰত্ব বিদ্যালয়লৈ অহাৰ ক্ষেত্ৰত কেনেকুৱা পৰিৱেশ হ'ব পাৰে এই কথাখিনি তেওঁলোকে সহজতে অনুধাৱন কৰিব পাৰে গতিকে দশম আৰু দ্বাদশ শ্ৰেণীৰ তেওঁলোকৰ তাৰ লগতে প্ৰায়ৰিটিজ আছে এক্সাম তেওঁলোকৰ আহিব পৰীক্ষা তেওঁলোকৰ আহিব অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাত গতিকে প্ৰথমতে দশম আৰু দ্বাদশ আৰু তাৰ পিছত নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অনাৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ পাছত পৰ্যায়ক্ৰমে আন ছাত্ৰ ছাত্ৰীসকলকো বিদ্যালয়লৈ অনাৰ বাবে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ তৰফৰ পৰা পৰিকল্পনা কৰিছে আৰু তাৰেই ইংগিত আজি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সংবাদমেলত অসমত দিছে দ্বিতীয়টো প্ৰসংগলৈ মই আহিব বিচাৰিছোঁ শ্বপিং মলৰ ক্ষেত্ৰত কি হ'ব পাৰে এই কথাটো এতিয়ালৈকে সুনিশ্চিত হোৱা নাই কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ ক্ষেত্ৰত এই পঞ্চমটো লকডাউনত তেওঁলোকে পৰিকল্পনা কৰিছে যে পৰ্যায়ক্ৰমে শ্বপিং মলসমূহ খোলা হ'ব প্ৰথম অৱস্থাত শ্বপিং মলৰ ভিতৰত থকা 50% দোকান আৰু তাৰ পিছত যেতিয়া নৰ্মেলচি সম্পূৰ্ণৰূপে আহি যাব 100% খোলাৰ বাবে পৰিকল্পনা কৰিছে বিভিন্ন ৰাজ্যই কেন্দ্ৰক তেনেকুৱা এটাই যিসমূহ ৰাজ্যত কোভিড নিয়ন্ত্ৰণত আছে তেনেকুৱা এটাই তেওঁলোকে সাজেশন দিছে ৰাজ্যসমূহক কেন্দ্ৰক জনাইছে বা অমিত শাহক জনাইছে যে পৰ্যায়ক্ৰমে স্বাভাৱিক জীৱন যাত্ৰা কিদৰে উভতি আহাটো সক্ষম কৰিব পাৰি তাৰ বাবে এই শিথিলতা প্ৰদান কৰা হ'ব ধৰ্মীয় স্থানৰ ক্ষেত্ৰত কি হ'ব এতিয়ালৈকে সুনিশ্চিত হোৱা নাই হয়তো হেয়া কেন্দ্ৰই যেতিয়া ঘোষণা কৰিব ধৰ্মীয় স্থানসমূহ জনতাৰ বাবে খোলা হ'ব নে নহয় যদি জনতাৰ বাবে খোলে ভক্তৰ বাবে খুলি দিয়া হয় সাধাৰণ লোকৰ বাবে খুলি দিয়া হয় কিমান সংখ্যক লোক আহিবলৈ দিয়া হ'ব তাত বহুতো প্ৰত্যাহ্বান আছে ধৰ্মীয় স্থানৰ ক্ষেত্ৰত এতিয়ালৈকে সুনিশ্চিত হোৱা নাই জিমৰ ক্ষেত্ৰত কি হ'ব কোনো সিদ্ধান্ত এই মুহূৰ্তলৈকে অহা নাই এইসমূহ সিদ্ধান্তৰ ওপৰত তেওঁলোকে চিন্তা চৰ্চা কৰিছে সেলুনৰ ক্ষেত্ৰত বিউটি পাৰ্লাৰ স্পা আদি বিভিন্ন যিসমূহ প্ৰতিষ্ঠান আছে এই সমূহৰ ক্ষেত্ৰত কি হ'ব বা ৰেষ্টুৰেণ্ট সমূহত গৈ মানুহে খাব পাৰিব নে নোৱাৰিব এনেকুৱা বহু প্ৰশ্ন আছে যিবিলাকৰ ওপৰত আজিও প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত এই কথাবিলাক আলোচনা কৰা হৈছে আৰু ৰাজ্যভেদে এই পঞ্চমটো লকডাউন যদিও দিয়ে কিমান দিনৰ বাবে দিব আমি গম পোৱা নাই গোৱাৰ মুখ্যমন্ত্ৰীয়ে কৈছে হয়তো 15 দিনৰ বাবে হ'ব পাৰে শিথিলতা আগতকৈ বহু আহিব আগতকৈ অধিকাংশ বিমানে চলাচল কৰিব হেয়া প্ৰায় সুনিশ্চিত ট্ৰেইন অধিক চলিব তাৰ ইণ্ডিকেশ্যন পোৱা গৈছে সমগ্ৰ দেশত হেয়া সুনিশ্চিত ইণ্টাৰ ষ্টেট যিসমূহ বাছ ছাৰ্ভিচ আছে ভেহিকল ছাৰ্ভিচ আছে সেইসমূহ আগতকৈ বৃদ্ধি পাব কিন্তু সামাজিক দূৰত্বৰ নিয়ম মাস্ক পৰিধান কৰাৰ নিয়ম চাফ চিকুণতা বৰ্তাই ৰখাৰ নিয়ম চেনিটাইজ কৰাৰ নিয়ম এইসমূহ নিয়ম কিন্তু পঞ্চমটো লকডাউন যদি দিয়ে তাতো কিন্তু অব্যাহত থাকিব হেয়া সুনিশ্চিত মই এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ কথা টাইমেটৰ দৰ্শকক ক'ব বিচাৰিছোঁ পৰাগ ভাৰতত যদি চাই কোভিডত আক্ৰান্ত লোকৰ সংখ্যা এতিয়া ভাৰতত বৃদ্ধি পাই গৈ আছে আৰু ভাৰত এতিয়া বিশ্বৰ ভিতৰত নৱম স্থান পৰ্যন্ত পাইছেগৈ কালিৰ দিনটোতে 24 ঘণ্টাত বহু সংখ্যক লোক দেশত আক্ৰান্ত হৈছে মই এই মুহূৰ্তত এখন টেলি আপোনালোকক দেখুৱাম যদি ওয়াৰ্ল্ড কৰোনা মিটাৰত আপোনালোকে যায় দেখিব ভাৰত দশম স্থানত আছিল এটা টাৰ্কিক পিছ পেলাই ভাৰত কালিৰ দিনটোত নৱম স্থানলৈ আগবাঢ়ি গৈছে যেটো আমাৰ বাবে ভাল খবৰ নহয় গতিকে এই প্ৰশ্নটো থাকিব লকডাউনত শিথিলতা যে দিব লকডাউন যদিও দিয়ে শিথিলতা যে বহু পৰিমাণে দিব হেয়া সুনিশ্চিত কিন্তু এই শিথিলতা দিয়াৰ ফলত এই সংখ্যা বৃদ্ধি পাব পাৰে নেকি এয়া চাওক আমেৰিকা যুক্তৰাষ্ট্ৰ 1 নম্বৰত ব্ৰাজিল 2 নম্বৰত ৰাছিয়া 3 নম্বৰত স্পেইন 4 নম্বৰত ইউনাইটেড কিংডম 5 নম্বৰত ইটালী 6 নম্বৰত ফ্ৰান্স 7 নম্বৰত জাৰ্মানী 8 নম্বৰত আৰু ভাৰত এতিয়া 9 নম্বৰত 1,67,442 এই সংখ্যা আজিও বৃদ্ধি পাই গৈ আছে আৰু এতিয়াও বাঢ়ি গৈ আছে 2056টা নতুন কেছেছ আহিছে আৰু 86 গৰাকীৰ নতুনকৈ মৃত্যু হৈছে গতিকে ভাৰতত যদি চাই এক্টিভ কেছেছ এতিয়াও 91,239টা আছে এই কথাখিনিৰ ওপৰতো সুনিশ্চিতভাৱে চৰকাৰে নজৰ ৰাখিছে যে ভাৰতত কোভিডত আক্ৰান্ত যি তেলি আছে ভাৰত বহু পিছত আছিলে বহু পিছৰ পৰা গৈ এতিয়া নৱম স্থান পাইছে গৈ আৰু এক্টিভ কেছেছৰ ক্ষেত্ৰত ভাৰত আৰু আগত আছে এক্টিভ কেছেছৰ যদি চাই আমেৰিকা যুক্তৰাষ্ট্ৰ 1 নম্বৰত আছে ব্ৰাজিল সেই ক্ষেত্ৰত 2 নম্বৰত আছে ৰাছিয়া 3 নম্বৰত আছে তাৰ পাছতে ভাৰত আছে অৰ্থাৎ ভাৰত চতুৰ্থ স্থানত আছে এক্টিভ কেছেছৰ ক্ষেত্ৰত তাৰ পাছতে স্পেইন আছে বা ইটালী আছে বা ফ্ৰান্স আছে আনি দেশ আছে গতিকে ভাৰত যদিও সৰ্বমুঠ কেছত 9 নম্বৰত আছে এক্টিভ কেছেছৰ ক্ষেত্ৰত ভাৰত চতুৰ্থ স্থানত আছে আমেৰিকা ব্ৰাজিল ৰাছিয়াৰ পিছতে ভাৰতৰ স্থান আছে গতিকে এই কথাবিলাকো ভাৰতৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত এই কথাবিলাকো আজি প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীকে ধৰি যিসকল সচিব আছে তেওঁলোকে আলোচনা কৰিছে পঞ্চমটো লকডাউনত যে শিথিলতা আহিব যদি দিয়ে বহু শিথিলতা থাকিব হেয়া সুনিশ্চিত নাইট কাৰফিউ যে থাকিব তাৰ ইংগিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছে কিন্তু ভাৰত নৱম স্থানত আছে সৰ্বমুঠ সংখ্যাত আৰু এক্টিভ কেছেছৰ ক্ষেত্ৰত ভাৰত এতিয়া চতুৰ্থ স্থানত আছে গতিকে এই বিষয়টো চৰকাৰে নজৰ ৰাখিব এফালে স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই আনিব লাগিব তাৰ লগতে কৰোনাক
নিয়ন্ত্ৰণ কৰিব লাগিব কৰোনাৰ সৈতে সহাৱস্থান ইতিমধ্যে সকলোৱে কৰা আৰম্ভ কৰিছে গতিকে এনেকুৱা বহু প্ৰত্যাহ্বান আছে এই প্ৰত্যাহ্বানৰ লগত মোকাবিলা কৰি বিদ্যালয় কিদৰে খোলা হ'ব শ্বপিং মল কিদৰে খোলা হ'ব ধৰ্মীয় অনুষ্ঠান কিদৰে খোলা হ'ব অন্যান্য সেৱাসমূহ কিদৰে মুকলি কৰা হ'ব এনেকুৱা বহু প্ৰত্যাহ্বান আছে এই প্ৰত্যাহ্বানসমূহ ক্ৰমান্বয়েহে স্পষ্ট হৈ পৰিব যেতিয়া চৰকাৰৰ তৰফৰ পৰা সকলো নীতি স্পষ্ট 2 এদিনতে স্পষ্টভাৱে প্ৰকাশ কৰা হ'ব হয় যদি বৈশ্য এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি জনাই আছোঁ টাইমিটৰ দৰ্শকসকলক আৰু মাত্ৰ 2টা দিনৰ পাছতেই অন্ত পৰিব সমগ্ৰ দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰু ইয়াৰ পাছতেই পঞ্চম পৰ্যায়ৰ লকডাউনৰ ইতিমধ্যে ইংগিত প্ৰদান কৰিছে বা পঞ্চম পৰ্যায়ৰ লকডাউনৰ সম্ভাৱনা আৰু ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেবিনেট সচিব ৰাজীৱ গৌবা গৃহ সচিব এ.কে. ভেল্লা বৈঠকত মিলিত হৈছে আৰু ইতিমধ্যে সেই বৈঠকৰ অন্ত পৰিছে আৰু এই গুৰুত্বপূৰ্ণ বৈঠকত লকডাউন 5.0ৰ নতুন ৰণনীতিক লৈ আলোচনা কৰা হয় আৰু ইতিমধ্যে ৰাজ্যসমূহৰ পৰা মতামতো বিচাৰিছে অন্যহাতে যদিহে পঞ্চম পৰ্যায়ৰ দেশত লকডাউন আহে তেন্তে কিছু শিথিলতা আহিবও পাৰে